এতিয়া লোকসভা নিৰ্বাচন আৰু সমান্তৰালকৈ দেখা পোৱা গৈছে ৰঙালী গাতৰাৰ ব্যাপক উৎসাহ ৰাজ্যৰ বিভিন্ন প্ৰান্তত। মই উপস্থিত আছোঁ বিশ্বনাথৰ যি লুইতপৰীয়াৰ শিল্পী দল, সেই শিল্পী দলৰ উদ্যোগত এমাহজোৰা যি কৰ্মশালা, সেই কৰ্মশালা আৰু মোৰ সহযোগী হিৰাংকুৱে দেখুৱাব ইয়াৰ দৃশ্য। এয়া হৈছে বিশ্বনাথৰ লুইতপৰীয়া শিল্পী সমাজৰ উদ্যোগত এমাহজোৰা আচলতে যি কৰ্মশালা, সেই কৰ্মশালাৰ দৃশ্য আমি দেখুৱাই আছোঁ। আৰু মোৰ সহযোগীয়ে ইয়াৰ যি দৃশ্য সেয়া দেখুৱাই আছে ND24 দৰ্শকসকলক। শিল্পী লুইতপৰীয়া শিল্পী সমাজৰ আচলতে যি উদ্যোক্তাসকল আছে, আমি তেখেতলোকৰ পৰাও কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম। বাইদেউ, মই আপোনাৰ ওচৰলৈ আহিছোঁ। এমাহজোৰা আপোনালোকৰ যি কৰ্মশালা কেনেধৰণে আগুৱাই গৈছে, কেনেকুৱা ধৰণৰ প্ৰস্তুতি? হয়, আমি মাৰ্চ মাহৰ 10 তাৰিখৰ পৰা আমাৰ এই আখৰা আৰম্ভ কৰিছোঁ। সঁচাই খুব ভাল লাগিছে। এইবাৰ আমাৰ নাচনী আৰু ঢুলীয়াৰ সংখ্যাও আগতকৈ অধিক। অভিভাৱকৰ সঁহাৰি পাইছোঁ, সহযোগিতা পাইছোঁ, খুব ভাল লাগিছে, আনন্দিত হৈছোঁ। আমি যিখিনি শিকি আহিলোঁ সেইখিনি অন্ততঃ শুদ্ধভাৱে আমি এই কণ শিশুসকলক দিব পাৰিছোঁ, তাক লৈ সঁচাই ভাল লাগিছে। কিমান তাৰিখৰ পৰা আৰম্ভ হৈছিলে, কেতিয়ালৈকে হ'ব? আমি 10 মাৰ্চৰ পৰা আৰম্ভ কৰিছোঁ আৰু আমাৰ এই আখৰা 10 এপ্ৰিললৈকে থাকিব। তাৰ পাছত আমাৰ যিখিনি প্ৰতিযোগিতা হ'ব বিশ্বনাথ চাৰিআলিৰ পৰা আদি কৰি, সেই প্ৰতিযোগিতাৰ মঞ্চত আমাৰ এই শিশুসকলে, আমাৰ এই বিহুৱতীসকলে অংশগ্ৰহণ কৰিব। ভাল লাগিছে, ধন্যবাদ জনাইছোঁ। মোৰ সহযোগীয়ে ইয়াৰ দৃশ্য দেখুৱাব। এয়া হৈছে বিশ্বনাথত অনুষ্ঠিত হৈ থকা আজি লুইতপৰীয়া শিল্পী সমাজৰ উদ্যোগত আচলতে এমাহজোৰা যি বিহু কৰ্মশালা, সেই কৰ্মশালা আৰু ইতিমধ্যে উদ্যোক্তাসকলে জনাইছে যে যোৱা 10 মাৰ্চৰ পৰা আৰম্ভ হোৱা এই যি কৰ্মশালা, সেই কৰ্মশালা অন্ত পৰিব 10 এপ্ৰিলত। আৰু নিৰ্বাচনৰ সমান্তৰালকৈ আচলতে এনেধৰণে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰঙালী গাতৰাক ব্যাপক প্ৰস্তুতি দেখা গৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।